নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল প্ৰথমে আমাৰ গেব এডুকেশ্যন চেনেলটোলৈ সকলোকে স্বাগতম জনাইছোঁ আজিৰ ভিডিঅ'টো লৈ আহিছোঁ ক্লাছ 8ৰ ইংলিছ ছাবজেক্টৰ লেসন নাম্বাৰ 4 ডাকচাৰী লাৰ্নছ এবাউট দ্য পঞ্চায়ত এই পাঠটিৰ সম্পূৰ্ণ প্ৰশ্ন উত্তৰসমূহ ভিডিঅ'টোলৈ আগবঢ়াৰ আগতে যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে ছাবস্ক্ৰাইব কৰি ল'বা যাতে আমি দিয়া প্ৰত্যেকটো কুৱেশ্যন আনচাৰৰ ভিডিঅ' তোমালোকে পাই থাকা এতিয়া চাওঁ আহা আমি কুৱেশ্যন আনচাৰসমূহ ফাৰ্ষ্ট কুৱেশ্যনটোত দিছে Here are some words from the text and their meanings. Test your understanding by matching the words on the left with their meanings on the right. ইয়াত কৈছে যে তলত কিছুমান শব্দ অৰ্থ দিয়া আছে আৰু তাত শব্দ আৰু অৰ্থবিলাক সোঁফালৰ লগত বাওঁফাল মিলাবলৈ কৈছে ইয়াত খেলিমেলিকে দিয়া আছে গতিকে আমি এতিয়া মিলাব লাগে ইয়াত ফাৰ্ষ্টটো আছে ইনষ্টিটিউশ্যন ইনষ্টিটিউশ্যনৰ লগত হ'ব ইয়াৰ অৰ্থ হ'ব অৰ্গেনাইজেশ্যন অৰ ছ'চাইটি নেক্সটটো আছে ইলেকশ্যনছ ইয়াত অৰ্থ হ'ব দ্য এক্সাৰচাইজ থ্ৰু হুইচ উই ভোট ফৰ নিউ লিডাৰ্ছ তাৰপিছৰটো হৈছে চিনচিয়ৰিটি ইয়াৰ অৰ্থ হ'ব ডেভ'শ্যন টু এ পাৰ্পছ নেক্সটটো হৈছে ডিফাৰেণ্টলি এবল্ড ইয়াৰ মিনিং হ'ব having a physical or mental condition that makes it difficult for a person to do all the work that other people do. Next হৈছে schemes. Schemesৰ meaning হৈছে plans অৰ্থাৎ আঁচনি Next হৈছে substantial. ইয়াৰ meaning হ'ব large in size or amount. Next হৈছে rural. Rural ইয়াৰ meaning হ'ব relating to village or the countryside. Next হৈছে tax. Their meaning hobo the money citizens of a country have to pay the government to help it do different kinds of work. Next was a quarrel. Quarrel meaning hobo angry dispute, unfriendly relations with someone. Next was a governance, manner of governing or ruling. ইয়াৰ পাছতে চাওঁ আহা আমি question number 2 ইয়াত দিছে complete the following sentences with information from the text. তলত দিয়া শব্দবিলাক কমপ্লিট কৰিবলৈ কৈছে ইয়াত খালি ঠাই আছে আমি পূৰ কৰিব লাগে নাম্বাৰ 8 হৈছে ডক্সৰী ষ্টাডিজ ইন ক্লাছ ড্ৰেছ ইয়াত হ'ব ডক্সৰী ষ্টাডিজ ইন ক্লাছ 8 নাম্বাৰ বি টো হৈছে দ্য নেম অফ হাৰ স্কুল ইজ ড্ৰেছ ইয়াত হ'ব দিচাংমুখ জনজাতি হাই স্কুল নাম্বাৰ চি হাৰ ফাদাৰ্ছ নেম ইজ ড্ৰেছ তাইৰ দেউতাকৰ নাম কি আছিলে ইয়াত ড্ৰেছত হ'ব কংকে মিলি ডিটো হৈছে হি ৱৰ্কছ ইন দ্য পঞ্চায়ত অফিচ ইয়াত হি ৱৰ্কছ ইন দ্যাৰ পাছত ড্ৰেছ আছিলে ইয়াত পঞ্চায়ত অফিচ হ'ব নেক্সট হৈছে ডক্সৰী গোজ টু স্কুল ড্ৰেছ ইয়াত হ'ব বাই বাইচাইকেল নেক্সটটো চাওঁ আহা চি লভছ দ্য ৰাইড বিকজ চি গেটছ তাৰপিছতে ড্ৰেছ আছে চিৰ পাছত ইয়াত হ'ব গেটছ টু নোজ নিউ থিংছ এভৰি ডে নেক্সটটো হৈছে টু কণ্টেষ্ট দ্য পঞ্চায়ত ইলেকশ্যনছ ওৱান হেজ টু বি ড্ৰেছ ইয়াত হ'ব ডান এবভ 21 year old পঞ্চায়ত নিৰ্বাচন ভাগ ল'বলৈ হ'লে 21 বছৰৰ ঊৰ্ধ্ব হ'ব লাগে ওপৰত হ'ব লাগে এতিয়া চাওঁ আহা আমি 3 নম্বৰ কুৱেশ্যনটো ইয়াত দিছে answer the following questions to understand the text better তলৰ প্ৰশ্নসমূহৰ উত্তৰ লিখা যাতে পাঠটি ভালদৰে বুজি উঠা এটা নাম্বাৰ 8 দিছে what was the meaning of panchayat long ago অৰ্থাৎ পূৰ্বতে পঞ্চায়তৰ অৰ্থ কি আছিল এতিয়া আমি এনসাৰটো চাওঁ আহা the meaning of panchayat is a system of governance by 5 elderly men called panch gramin pramukh অৰ্থাৎ পঞ্চায়তৰ অৰ্থ হৈছে পঞ্চগ্ৰামীণ প্ৰমুখ নামৰ 5 জন বৃদ্ধ লোকৰ শাসন ব্যৱস্থা ইয়াৰ পাছতে নাম্বাৰ বি টো দিছে what is the meaning of panchayat now বৰ্তমান সময়ত পঞ্চায়ত বুলিলে কি বুজা এতিয়া আমি এনসাৰটো চাওঁ আহা nowadays anyone who is above 21 can contest panchayat elections অৰ্থাৎ বৰ্তমান সময়ত 21 বছৰ ঊৰ্ধ্বৰ যিকোনো লোকে পঞ্চায়ত নিৰ্বাচনত অংশগ্ৰহণ কৰিব পাৰে
Panchayat means a body that is responsible for the development of villages. The panchayat is a very important institution for social change. ইয়াত কৈছে যে পঞ্চায়ত হৈছে গ্ৰামোন্নয়ন প্ৰতি দায়বদ্ধ এক অনুষ্ঠান আৰু ই সামাজিক পৰিৱৰ্তনত গুৰুত্ব দিয়ে। The Constitution of India grants power to the panchayat to raise taxes, plan development schemes and work for local development. ভাৰতীয় সংবিধানে পঞ্চায়তক ৰাজহ সংগ্ৰহ তথা বিভিন্ন উন্নয়নমূলক আঁচনি গ্ৰহণৰ দৰে বিশেষ ক্ষমতা প্ৰদান কৰে। এতিয়া চাওঁ আহা চি নম্বৰটো। হোৱাট কাইণ্ড অফ ৱৰ্ক ইজ ডান বাই দ্য পঞ্চায়ত? পঞ্চায়তে কেনেধৰণৰ কাম কৰে বুলি সুধিছে। ইয়াৰ এনচাৰ হ'ব পঞ্চায়ত ৱৰ্কছ ফৰ দ্য ডেভেলপমেণ্ট অফ ভিলেজ, বিল্ড এণ্ড ৰিপেয়াৰ ৰুৰেল ৰোডছ, হাউচেছ ফৰ দ্য পুৰ এণ্ড ছ' অন। অৰ্থাৎ পঞ্চায়তে গ্ৰাম্য উন্নয়ন, ৰাস্তা পদূলি নিৰ্মাণ তথা মেৰামতি, গৃহ নিৰ্মাণ আদিৰ কাম কৰে। এতিয়া চাওঁ আহা নম্বৰ ডিটো। ফ্ৰম হুৱেৰ ডাজ দ্য পঞ্চায়ত গেট মানি টু পাৰফৰ্ম অল ইটছ ৱৰ্ক? ইয়াত কৈছে যে পঞ্চায়তে নিজৰ কামসমূহ কৰি যাবৰ বাবে ক'ৰ পৰা পইচা লাভ কৰে বা পইচা পায়। এতিয়া এনচাৰটো চাওঁ আহা। To perform all its work, the panchayat raises money from taxes on vehicles, river ghats, bazaars and bills, etc. ইয়াত কৈছে যে পঞ্চায়তে বিভিন্ন যান বাহন, নৈৰ ঘাট, হাট বজাৰৰ পৰা কৰ বা ৰাজহ সংগ্ৰহ কৰে। Panchayat also get on annual grant from the panchayat and rural development of the government. ইয়াৰ উপৰিও সেই বিভাগটোৱে প্ৰতি বছৰে বাৰ্ষিক অনুদান চৰকাৰৰ তৰফৰ পৰাই লাভ কৰে। এতিয়া চাওঁ আহা নাম্বাৰ ইটো। হাউ ডিড দ্য পঞ্চায়ত হেল্প ধনীৰাম? পঞ্চায়তে ধনীৰামক কিদৰে সহায় কৰিছিলে? ইয়াৰ এনচাৰ চাওঁ আহা। পঞ্চায়ত হেল্প ধনীৰাম বাই বিল্ডিং এ হাউচ ফৰ হিম। পঞ্চায়তে ধনীৰামৰ বাবে এটা ঘৰ সাজি দি তেওঁক সহায় কৰিছিলে। অৰ্থাৎ ধনীৰামে পঞ্চায়তৰ ফালৰ পৰা এটা ঘৰ সাহাৰ্য পাইছিলে। নাম্বাৰ এফটো চাওঁ আহা। হাউ ডিড ধনীৰাম স্পেণ্ড দ্য কোল্ড ডিচেম্বৰ নাইট? ধনীৰামে ডিচেম্বৰৰ জাৰৰ ৰাতিবোৰ কিদৰে পাৰ কৰিছিলে? এনচাৰ ধনীৰাম স্পেণ্ড দ্য বিটাৰ কোল্ড ডিচেম্বৰ নাইটছ অন দ্য অপেন বেৰাণ্ডা অফ স্কুল বিল্ডিং। ধনীৰামে ডিচেম্বৰৰ ঠাণ্ডা ধৰা জাৰৰ ৰাতিবোৰ স্কুলৰ বাৰাণ্ডাতে পাৰ কৰিছিলে। এতিয়া চাওঁ আহা আমি 4 নম্বৰ কুৱেশ্যনটো। ইয়াত দিছে ইউ হেভ জাষ্ট ৰিড এবাউট দ্য পঞ্চায়ত। তুমি যিহেতু এতিয়া পঞ্চায়তৰ বিষয়ে পঢ়িলা, ইয়াত কৈছে ইউজিং ইনফৰমেশ্যন ফ্ৰম দ্য লেচন ফিল ইন দ্য টেবল বিলো। এতিয়া সেই জ্ঞানেৰে তলৰ তালিকাখন পূৰ কৰা। ইয়াত তোমালোকৰ কিতাপত এখন তালিকা দিয়া হৈছে। ওপৰত দিছে দ্য পঞ্চায়ত আৰু ইয়াত 4টা অপশ্যন দিছে। মিনিমাম এজ টু কণ্টেষ্ট, পাৱাৰ্ছ অফ এ পঞ্চায়ত, কাইণ্ডছ অফ ৱৰ্ক এ পঞ্চায়ত ডাজ, চ'ৰ্চেছ অফ মানি। এইকেইটাৰ বিষয়ে আমি চাৰ্টখনত ফিল আপ কৰিব লাগে। গতিকে ফাৰ্ষ্টে আমি পঞ্চায়তৰ বিষয়ে লিখিম ইয়াৰ মিনিংটো। Panchayat is a system of 5 elderly members of government who are known as Panch Gramin Pramukh. পঞ্চায়ত হৈছে 5জন চৰকাৰী জ্যেষ্ঠ ব্যক্তিৰে গঠিত এক সমিতি। নেক্সটটোত দিছিলে মিনিমাম এজ টু কণ্টেষ্ট। ইয়াত হ'ব 21 years. নেক্সটতে আছে পাৱাৰ্ছ অফ এ পঞ্চায়ত, মানে পঞ্চায়তৰ ক্ষমতা। Indian Constitution grants power to panchayat to raise taxes, plan development schemes and work for local development. অৰ্থাৎ ভাৰতবৰ্ষৰ সংবিধানে পঞ্চায়তসমূহক এক বিশেষ অধিকাৰ প্ৰদান কৰিছে যাতে তেওঁলোকে ৰাজহ সংগ্ৰহ, গ্ৰাম্য উন্নয়নৰ বিভিন্ন আঁচনি আদি ল'ব পাৰে। নেক্সটত দিছে কাইণ্ড অফ ৱৰ্ক পঞ্চায়ত ডাজ, অৰ্থাৎ পঞ্চায়তৰ কাম কাজসমূহ। লিখিম আমি পঞ্চায়ত ৱৰ্কছ ফৰ দ্য ডেভেলপমেণ্ট অফ ভিলেজ, ছ'চিয়েল চেঞ্জ, বিল্ড এণ্ড ৰিপেয়াৰ ৰুৰেল ৰোডছ, ব্ৰিজেছ, হাউচেছ ফৰ পুৰ। পঞ্চায়ত কাৰ্যালয়ে গাঁও সমাজৰ পৰিৱৰ্তন তথা গাঁৱৰ সামাজিক উন্নয়ন তথা বিকাশৰ বাবে কাম কৰাৰ উপৰিও গাঁৱৰ ৰাস্তা ঘাট নিৰ্মাণ আদি কাম কৰে। নেক্সটত দিছিলে চ'ৰ্চেছ অফ মানি, মানে পইচাৰ উৎস ক'ৰ পৰা পায়।
ইয়াত লিখিম the panchayat raises a little money from taxes on vehicles, rivers, ghats, bazaars and bills etc. পঞ্চায়তে গাড়ী নদীৰ ঘাট বিভিন্ন বজাৰ বা হাটৰ পৰা সংগ্ৰহ কৰা কৰৰ পইচাৰে তেওঁলোকৰ কাম কাজ চলাই নিয়ে They also get an annual grant from the Panchayat and Rural Development Department of the government. ইয়াৰ উপৰি পঞ্চায়তে চৰকাৰৰ পঞ্চায়ত তথা গ্ৰাম্যোন্নয়ন বিভাগৰ পৰা বছৰেকীয়া অনুদান লাভ কৰে ইয়াৰ পাছতে চাওঁ আহা আমি 6 নম্বৰ কুৱেশ্যনটো ইয়াত দিছে ডিছকাছ ইন স্মল গ্ৰুপছ সৰু সৰু গোটত আলোচনা কৰা বুলি কৈছে নাম্বাৰ 8ত দিছে If you want to help the needy, would it be fine to do it immediately? Why or why not? কৈছে যে দৰিদ্ৰ বা দুখীয়াক সহায় কৰিব বিচাৰিলে তৎক্ষণাৎ কৰিলে ভাল হ'বনে বা কিয় বা কিয় নহয় এতিয়া আমি এনসাৰটো চাওঁ আহা If any person is in need, I will help a needy person immediately because helping the needy is like serving God. If I will help them in their hard times, it will help them to tackle their hard situation. এজন ব্যক্তি যদি দৰিদ্ৰ হয় তেন্তে মই তৎক্ষণাৎ সেই মানুহজনক সহায় কৰিম আৰু সহায় কৰাটো ঈশ্বৰৰ সেৱা কৰাৰ দৰে কৰিব লাগিব যদি মই তেওঁলোকৰ কঠিন সময়ত সহায় কৰিম তেন্তে ই তেওঁলোকৰ কঠিন পৰিস্থিতিৰ সৈতে মোকাবিলা কৰাত সহায় কৰিব ইয়াৰ পাছতে নাম্বাৰ বিটো দিছে হাউ উড ইউ লাইক টু হেল্প এ পাৰ্চন উইথ স্পেচিয়েল নিড বিশেষভাৱে সক্ষম ব্যক্তি এজনক আপুনি বা তুমি কেনেদৰে সহায় কৰিবা শ্বেয়াৰ ইউৰ আইডিয়াজ ইন ইউৰ গ্ৰুপ কৈছে যে তুমি তোমাৰ গ্ৰুপত কথা শ্বেয়াৰ কৰিবলৈ কৈছে এতিয়া তুমি লিখিব পাৰা যে এনসাৰত I would help by providing their basic needs like food, shelter, clothes and by donating a sufficient amount of money by which they will overcome their problems. যদি বিশেষভাৱে সক্ষম ব্যক্তি এজনক আমি সহায় কৰিব বিচাৰো তেতিয়া আমি তেওঁলোকৰ মৌলিক প্ৰয়োজনীয়তা যেনে খাদ্য, বাসস্থান, কাপোৰ কানি আদি যোগান ধৰিব পাৰো আৰু যথেষ্ট পৰিমাণৰ ধন বা টকা পইচা দান কৰি সহায় কৰিব পাৰি আৰু সেইখিনি দ্বাৰাই তেওঁলোকৰ সমস্যাসমূহ দূৰ হ'ব ইয়াৰ পাছতে নাম্বাৰ 6 দিছে Did Konkamili plan the right thing to help Dhoniram? ধনীৰামক সহায় কৰিবলৈ কনকেমিলিয়ে সঠিক পৰিকল্পনা কৰিছিল নেকি Give more suggestions অধিক তোমালোকক পৰামৰ্শ দিবলৈ কৈছে এতিয়া এনসাৰটো চাওঁ আহা Yes, Konkamili did all the right things to help Dhoniram by building a house and provide all his basic needs. হয় কংকেমিলিয়ে ধনীৰামক সহায় কৰিবলৈ সকলো সঠিক কাম কৰিলে যে তেওঁ ঘৰ নিৰ্মাণ কৰি তেওঁৰ সকলো প্ৰাথমিক প্ৰয়োজনীয়তাসমূহ পূৰণ কৰি দিলে এতিয়া চাওঁ আহা আমি কুৱেশ্যন নাম্বাৰ 8টো ইয়াত দিছে লেটছ প্ৰেক্টিচ চেঞ্জিং আদাৰ কুৱেশ্যনছ ইনটু দ্য ৰিপৰ্টেড ফৰ্ম তলত দিয়া কুৱেশ্যনকেইটা ৰিপৰ্টেড ফৰ্মলৈ চেঞ্জ কৰিব লাগে এইকেইটা হৈছে নেৰেশ্যন গতিকে আমি ইয়াত ডাইৰেক্টৰ পৰা ইনডাইৰেক্ট কৰিব লাগে নাম্বাৰ 8 হৈছে she said to her father what kind of work do you do এইটো ইন্টাৰগেটিভ সেন্টেন্সত আছে গুটেকেইটাই গতিকে ইয়াৰ এনসাৰ হ'ব she asked her what kind of work he did নাম্বাৰ B টো হৈছে she said to her father where do you get all the money from ইয়াৰ এনসাৰ হ'ব she asked her father from where she get all the money Number C টো হৈছে she said to her father is that enough to do so much work ইয়াৰ এনসাৰ হ'ব she asked her father whether that too much work was enough to do Number D টো হৈছে she asked him why don't you build a house for poor Dhoniram ইয়াৰ এনসাৰ হ'ব she asked him why they did not build a house for poor Dhoniram ইটো আছে she said to him what is a panchayat answer হ'ব she asked him what a panchayat was ছাত্ৰ ছাত্ৰীসকল আজিৰ ভিডিঅটো আছিল ইমানেই এই ভিডিঅটোৰ উপৰিও যদি তোমালোকে অন্য সাবজেক্টসমূহৰ কোৱেশ্চন আনসাৰসমূহৰ ভিডিঅ'সমূহ চাব বিচাৰা তেন্তে আমাৰ চেনেলৰ ডেছক্ৰিপশ্যনত প্লেলিষ্টৰ লিংক দিয়া আছে তোমালোকে চাব পাৰিবা